স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলিত হেপী দীপাৱলীৰ উপলক্ষে ফটোকাৰ দোকানত উপস্থিত আছো আৰু ফাইনেলি মই ফটোকা ল'বলৈ আহিছো আৰু মানে মাটিৰ চাকি ল'বলৈ আহিছো। আজি গোটেইখন দিন বেছিকৈ আমি মাটিৰ চাকিতহে আজি মানে হেপী দীপাৱলী মানে আৰম্ভ কৰিম। আজি মানে মই ফটোকা নামাৰো, মানে নিয়মটো পালিম আৰু মানে হেপী দীপাৱলীৰ উপলক্ষে মানে আজি ঘৰত চাকি জ্বলাম, মানে বাৰান্দাত কমপ্লিট চাকি জ্বলাম। আজি চাকি নিবলৈ আহিছো। আজি মোৰ আজি ফটোকাৰ কোনো তাৰমানে জ্ঞান নাই। আজি মই ফটোকা নামাৰোৱে আৰু বেলেগে মাৰা চাম। আগে পিছে মই নিজে মাৰো, এবাৰ মই নিজে ফটোকা নামাৰো। গাই লাগি আছে আৰু মোৰ মৰমৰ ভাই আছে। প্ৰথমতে চকৰি এইটো কেইটকা দাম? 100 টকা। গাড়ীটো 100 টকা। আচ্ছা, আপোনালোকক মানে দামটো শুনাই আছো। আৰু এইটো কি? এইটো ৰকেট। এইটো ৰকেট কেইটকা দাম? 50 টকা। এইটো 50 টকা দাম গাইজ। এইটো কি আছে ভাইটি? এইটো বম। এইটো বম। এইটো 150 টকা। 150 টকা। তুমি অকমান এফালে আছো ভাইটি, কেমেৰামান এফালে অকমান তুমি দাম দিলে ক'ব লাগিব। গাড়ী কেইজন আহিছে মালিক? আচ্ছা, যিয়ে নহওক। আচ্ছা, এইবিলাক কেইটকা? 20 টকা। এইবিলাক 20 টকা গাইজ। আপোনালোকে ভালদৰে চাওক। আপোনালোকৰ কাছে ভালদৰে দেখোন, ভালদৰে চাব। এই পাত্তা 30 টকা। আৰামছে আপোনালোকে চাই থাকিব। আজি ধুনীয়া ভিডিঅ' বনাই আছো। মানে আজি হেপী দীপাৱলীৰ আজি প্ৰথম নিশা। আৰু এইটো কেইটকা? 200 টকা। এইটো এক পেকেটত 200 টকা। এইটো ফুলজাউৰি নেকি? এটা বম আছে, এক পেকেটত 200 টকা। আৰু এইটো কি নাম ভাইটি? পুষ্পা। এইটো কেইটকা দাম? 70 টকা। মানে এইটোৰ দাম 70 টকা নাম। ভাইটি এইটো কি নাম? ইয়াতে মালটো কি আছে? আচ্ছা, এটা ফুলজাউৰি গাইজ, এক পেকেটত 30 টকা। ভণ্টি মাল লৈ আছা নেকি? ভণ্টি মানে মাল চাই আছে। এইটো ফুলজাউৰি। এইটো ফুলজাউৰি। এক পেকেটৰ দাম 30 টকা। এক পেকেটৰ দাম 30 টকা। আৰু এইটো কলগছ। এইটো কেইটকা দাম? পেকেটটো লৈ কিমান হ'ব? পেকেট ল'লে 100 টকা। এটা 100 টকা। দুই পিচ আছে। দিবচোন, পেকেটটো দিব। খুলিবই নোৱাৰি ন, একবাৰ খুলি মেলি দেখক। কলগছ এইটো গাইজ। এক পিছত কিমান? এক পিছত 100 টকা। পেকেট কেইটা? 10টা ৰাখিব। আৰু এইটো কি আছে? এইটো দেখোন একদম চুচমা মাৰি আছে বাইদেউ। এইটো কিমান দাম? এইটো 400 টকা। 400 টকা। চাওক গাইজ, মানে দাম কালি কমিব। আজি মানে প্ৰথমটো হেপী দীপাৱলীৰ প্ৰথম নিশা, সেইকাৰণে দাম বাঢ়িছে। আৰু এইটো কি পেকেট? এইটো চকৰি। এইটো চকৰি ঘূৰি থাকে। এইটো তাৰমানে পেকেটটো কেইটকা? 200 টকা। মানে ফিক্স। এইটো ফিক্স। আচ্ছা, এবাৰ আপোনালোকক দেখাই আছো। আৰু এইটো কি মাল? এইটো চকৰি। এইটো চকৰি। এইটোৰ দাম কিমান? 300 টকা। এইটো মানে গাইজ পাত্তাটো 300 টকা। মানে ফিক্স দাম নে কম বেছি আছে? 250 টকা দিব পাৰি। মানে 250 টকাত দিব পাৰি যদি আপোনালোকে মানে বাচ্চাটো উঠি লয়। মানে 300 টকা লিখা আছে। আৰু আপোনালোকক নতুন ডিজাইনৰ মাল এটা দেখাই আছো গাইজ। এফালে গৈ আছো। ইয়াতে কি আছে? এইটোৱে ফুলজাউৰি। এইটো কিমান পেকেট? পেকেট 200 টকা। এটা 200 টকা। কেই পেকেট আছে? 1 পেকেট, 2 পেকেট, 3 পেকেট, 4 পেকেট, 5 পেকেট। মানে 1000 টকাৰ মাল আছে। আচ্ছা, মানে এটা 200 টকা গাইজ। আপোনালোকে চাওক, মানে হেপী দীপাৱলী পালাহে কথা আৰু মানে 200 টকা। গাইজ ফাইনেলি আমাৰ দাদা আছে। দাদা বাইহাটা চাৰিআলিক চিনি নাপাওঁ মানুহ কোনো এজন নাই। যিয়ে নহয় দাদা, আজি হেপী দীপাৱলীৰ প্ৰথম নিশা। যিহেতু মানে আজি মই বাইহাটা চাৰিআলিত আহি পেলাই আপোনাক লগ পালোঁ, বহুত ভাল লাগিল।
তাৰ বিষয়ে কি ক'ব দাদা? সকলোকে পোহৰৰ উৎসৱ দীপাৱলী শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। সকলোৱে পোহৰৰ মতে আজি এই বিশেষ দিনটো উদযাপন কৰক ভালদৰে আৰু আপোনালোকৰ জীৱনবোৰ আলোচনা হওক, সুন্দৰ হওক, উজ্জ্বলিত হওক। সকলোলৈ পুনৰবাৰ দীপাৱলী শুভেচ্ছা। ঠিক আছে দাদা, ধন্যবাদ। আপোনালোকে দিলে ঘৰত মানে চাব পাৰিব, মানে চিৰিয়েলি মানে বহুত খাব পাৰিব, খাব পাৰিব। আৰু এইটো সৰু মাটি চেকি সেইটোকে ধৰা দৰ্জন 30 টকা গাইছে, দৰ্জন 30 টকা কাৰণে 12টা 30 টকা। দোকানত আহিলো মানে দাম একে আছে নে কি আছে আপোনালোকক দেখুৱাইছো। দাম মাটি চাকি কেনেকে দাম? 2 টকা গাইছ। মাটি চাকি এটাৰ দাম মাত্ৰ 2 টকা। চাক গাইছ। আৰু এইটো কি দাদা? এইটো কি চাকি? 5 মূলীয়া চাকি গাইছ। এইটো বোলে কিবা 5 মূলীয়া চাকি, এইটো মাটিৰে চাকি। এইটোৰ দাম কিমান? গাইছ এইটোৰ দাম মাত্ৰ 10 টকা। আপোনালোকক দেখুৱাইছো, আপোনালোকে ভালদৰে চাবি। মানে ৰ'দো দি আছে, এনেকুৱা ভল্টেজ মানে ঘাম ওলাইছে গাইছ। দাদা এইটোৰ দাম কিমান? গাইছ এইটো 10 টকা। আপোনালোকক দেখুৱাইছো, বহুত ধুনীয়াকৈ দেখুৱাই আছো। আৰু আমাৰ আৰু দাদা গৰমত মানে চাকি লৈ পেলাই তাক গাইছ কিমান কৰি বিক্ৰী কৰি গাইছ। ভাল লাগে মাটিৰে চাকি ঘৰত মানে চাকি জ্বলা দীপাৱলী উদযাপন কৰক। চাক গাইজ, আপোনালোকে ফটকাৰ দোকান চাওক বাইহাটা চাৰিআলিত। আৰু এইফালে এইখন দোকান মানে মালিক নাই, এইফালে এইখন দোকান মালিক নাই। চাক গাইজ, ফটকাৰ দোকান খুলি মানে থৈ দিছে, মানে কোনো মানে গ্ৰাহকো নাই, মানে মালিকো নাই। আৰু এইফালে দাদা এইখন কাৰ দোকান? বেচা বিক্ৰী হৈছে নে নাই? আজি বেচা বিক্ৰী হোৱা নাই? ৰ'দো বহুত দিছে নহয়। ৰ'দ কমলি মানুহ শান্তি আহিব, মানে গধূলি গেলি হ'ব মানুহ। চাক গাইজ, আপোনালোকে এতিয়া বৰ্তমান দাদা কৈছে কি বেচা বিক্ৰী হোৱা নাই, মানে গধূলি গেলি মানুহ শান্তি আহিব। আৰু এইফালে এখন দোকান আপোনালোকে গাইজ ফাইনেলি এখন এখন মিনি দোকান বুলি ক'ব লাগিব। মই এটা চাৰিআলিত দেখা পালো প্ৰথম, মানে এখনে মানে সৰু দোকান আৰু মানে আমি মিনি দোকান বুলি ক'ব লাগিব। মিনি দোকান। মালিক ক'ত গেল? মালিক ক'ত গেল? মালিক নাই। লাইট বুলি মানে কি কেনেকুৱা দিছে? লাইট কেনেকে গম পাম? মালিক নাই। এইবিলাক আছে দোকানত, মালিক নাই। চব আছে, এইগিলাখান আছে। কেইটকা দাম, কি কথা বতৰা মানে মাল ল'বা আহিলো। আৰু এটা তখন কি আছে এতিয়া মোবাইলটো মানে ধুনীয়া এইবিলাক লাইট আছে, কিছুমান ডেকৰেশ্যন লাইট ধুনীয়া কৰি মানে থৈছে ভাইটি আছে। আৰু মানে এইবিলাক কি যিয়ে নহওক আপোনালোকৰ গাড়ীত আপোনালোকক মানে দেখুৱাই আছো, কাৰণ মালিক নাই। মালিক ৰ'দৰ কাৰণে পলাও বুলিয়ে ক'ব লাগিব। মানে আজি ৰ'দৰ পাৱাৰ, আজি পুৰা মানে পুৰা ৰ'দৰ পাৱাৰ। আৰু সেইকাৰণে মানে মালিকে ক'ৰবাত বহি আছে আৰু মোক মানে মনে মনে চাই আছে। চাক গাইজ, আপোনালোকে ভালদৰে চাওক, ধুনীয়া কৰি চাওক। আপোনালোকৰ মৰমৰ সকলোৰে নাহৰৰ গাছ। মই নাহৰৰ গাছে 2 পিচ ল'ম। আজি নি পেলাই আমাৰ ঘৰত ল'ম। আপোনালোকে নিব আহিব, বাইহাটা চাৰিআলিতে পায় নাহৰৰ গাছ। আপোনালোকে ধুনীয়া কৰি চাওক গাইজ, ধুনীয়া কৰি চাওক। ইয়াতে আছে কেই পিচ আছে? 2 পিচ, 3 পিচ, 4 পিচ, 5, 6, 7, 8, 9, 10 পিচ আছে গাইজ। মই 2 পিচ ল'ম। আৰু বৰ্তমান এতিয়া মালিক নাই। বৰ্তমান মই গাছডাল চিনি পাইছোঁ, হৈছে নাহৰৰ গাছ। আপোনালোকে ভালদৰে চাওক গাইজ। আৰু মালিক নাই, মালিকক সুধি পেলাই 2 পিচ লৈ যাব লাগিব। কিমান দাম, কিমান গাইজ ফাইনেলি মানে দোকানখন আহিলেও ফুটপাতে আহি থাকোঁতে মানে ধুনীয়া লাইট দেখা পালোঁ। ডেকৰেশ্যন লাইট আপোনালোকে চাওক, মানে জ্বলি আছে, মানে দিনতে জ্বলি আছে, ৰ'দতে জ্বলি আছে। আজি ৰ'দৰ মানে পাৱাৰো বহুত, মানে পুৰা ভল্টেজ। মানে সেইকাৰণে মানে দোকানী নাই নেকি? দোকানখনত দোকানী ক'ত গ'ল?
এই পানীতে জ্বলে নে দিনতে জ্বলে নে ৰাতিয়ে জ্বলে এতিয়া দোকানী সুবিধা লাগব নহয় কিছুমান লাইট আছে না পানীৰ ভিতৰতো জ্বলি থাকে এইটো সেই কণ্ডিশ্যনৰে মাল নে কি মাল এইটো আৰু দেখোন বতাহো আছে বতাহখনো জ্বলি আছে চাওক গাইজ আপোনালোকে ভালদৰে চাওক ৰাতি ধুনীয়া কৰি দেখা পাব এই বতাহখনো টাইট জ্বলি আছে আৰু আপোনালোকে চাওক এইবিলাক ধুনীয়া কৰি জ্বলি আছে ভাল কৰি চাওক মানে চাওক গাইজ যে ফটোকাৰ দোকানত এই দোকানীকে চাবা নে দোকানকে চাবা অ ভাইটি তোমালোকে দোকানী নেকি এই দোকানৰে মালগিলাখনৰ দাম জানা নে নাই জানা অ এইটোৰ দাম কিমান এইটোৰ দাম হা এইটো 30 টকা বাপায়ো 30 টকা আচ্ছা গাইজ আপোনালোকে চাওক এই নাওমুনি দোকানী এইটোৰ দাম কিমান এইটোতো 30 মানে 20 অসমীয়াত 20 আচ্ছা মোক অসমীয়াত কবি এইটো 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 30 চাওক গাইজ এই দোকানীকেইটা কি ধুনীয়াকৈ কৈ আছে এইটো অ বা এইটো 10 আচ্ছা চাওক গাইজ এইটো বম আচ্ছা এইটো কি পেকেট এইটোৰ দাম কিমান এইটোৰ দাম কিমান ও 5 টকা নেকি আচ্ছা ৰ গাইজ এই দোকানখনত মানে দোকানীকেইটাক দেখা পাই মানে বৰ ভাল লাগছে এইটো কি মাল আছে ইয়াতে এইটো 500 কি মালে এইটো আৰু এইটো 20 ক'ত কি 20 মাছে এইটোত মাল কি আছে চব ফুলজাউৰীয়া নেকি